সকলোকে স্বাগতম জনাইছো আমাৰ লাৰ্ন উইথ এছপিকে ইউটিউব চেনেললৈ মই জয়ন্ত শইকীয়া আজি ক্লাছত আমি কেইটামান সাম্প্ৰতিক ঘটনা প্ৰবাহৰ অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড কেইটামান কুৱেশ্যন ডিছকাছ কৰিম ঠিক আছে গতিকে সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি ক্লাছটো আৰম্ভ কৰোঁ বহুত বেছি কুৱেশ্যন নাই কুৱেশ্যন অলপে লৈ আহিছোঁ আমি ক্লাছটো আৰম্ভ কৰোঁ আৰু আশা কৰিম তোমালোকে আনসাৰবিলাক দিবলৈ অলপ যত্ন কৰিবা ঠিক আছে সকলোৱে অকমান ডিসকাস কৰি কোৱেশ্যনখিনি আমি আজি ক্লাছটো আৰম্ভ কৰোঁ ওকে সো ফাৰ্স্ট কোৱেশ্যন আজি ক্লাছটোৰ প্ৰথমটো কোৱেশ্যন এইটো ঠিক আছে কোৱেশ্যনটো হৈছে যে which state government has declared 2026 as the year of agriculture okay so নতুন বছৰ নতুন কিছুমান স্টেপস অকল আমিয়ে নহয় বিভিন্ন ষ্টেট কান্ট্ৰি ওয়াইজ সবেই লয় ঠিক আছে এটা কথাটো হ'ল কোনোবা এখন ষ্টেট এটলৰ আসাম গুজৰাট ঠিক আছে মধ্যপ্ৰদেশ আৰু বিহাৰ এই চাৰিখনৰ ভিতৰত কোনোবা এখন ষ্টেটে কি কৰিছে 2026 টো কি কৰিছে এই বছৰটো ইয়াৰ অফ এগ্ৰিকালচাৰ হিচাপে কি কৰিছে লৈছে এটা যে থিৰাং কৰি লৈছে এইটো বছৰ এগ্ৰিকালচাৰৰ ওপৰত ধ্যান দিয়া হ'ব গতিকে এইকিটা হ'ল আমাৰ অপচনছ আছিলে yes আমি উত্তৰ দেখা পাইছো কোনো কোনে কৈ আছো ইয়াৰ শুদ্ধ উত্তৰ অৱশ্যে yes মই দেখা পাইছো আমাৰ লক্ষ্য চৌধুৰীয়ে কৈছে চাগে যে তলৰ কোনখন ৰাজ্যই কি কৰিছে বুলি কৈছো 2026 অৰ্থাৎ 2026 চনটো ইয়াৰ অফ এগ্ৰিকালচাৰ হিচাপে ভেৰিফাই বা চাৰ্টিফাই কৰিছে ইট ইজ মধ্যপ্ৰদেশ ঠিক আছে ডিক্লেয়াৰ কৰিছে যে কি বুলি 2026 চনটো কি হ'ব লাগিব বুলি কৈছে year of agriculture The Madhya Pradesh state government has declared 2026 as the year of agriculture to prioritize farming sector growth enhance productivity and boost farmers income ঠিক আছে সো এইকিটা হল কি হল এইকিটা লক্ষ্য আগৰ ৰাখি মধ্যপ্ৰদেশ চৰকাৰে কি কৰিছে বুলি কৈছো যে ইয়াৰ অফ এগ্ৰিকালচাৰ হিচাপে 2026 চনটো ডিক্লেয়াৰ কৰিছে কি কব মানে প্ৰায়োৰিটি দিছে প্ৰাধান্য দিছে কাৰ ওপৰত যে বিশেষকৈ কৃষি ক্ষেত্ৰৰ ওপৰত at the same time farmers income ঠিক আছে আমাৰ কাৰণে এই কাৰণে ইম্পৰ্টেন্ট কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্যন obviously আমি we can expect this sort of questions in the exam correct গতিকে আনসাৰটো হল কি তালে মধ্যপ্ৰদেশ শুদ্ধ উত্তৰ দিছে বহুতে পিছৰ প্ৰশ্নটো লাইছো আমি ওকে নো প্ৰবলেম কৈছা ভুল হৈছে বুলি কোনো কথা নাই yes আমাৰ লগত কোনো আহি আছে এতিয়াও yes স্বাগতম জনাইছো যিসকল দেৰিকৈ আহিছে এতিয়া ঠিক আছে আমি জাস্ট ষ্টাৰ্ট কৰিছো কোৱেশ্যন এটা গৈছে মাত্ৰ ওকে দ্বিতীয় কোৱেশ্যনটো হল সেকেন্ড কোৱেশ্যনটো হল আজি ক্লাছৰ যে earth rotation day is observed every year on which day earth rotation day অৰ্থাৎ বিশ্ব বা পৃথিৱীৰ ঘূৰ্ণন দিৱস ঠিক আছে এই বুলি এটা দিৱস আমাৰ পালন কৰা হয় বুলি কৈছে ওয়াৰ্ল্ড ওয়াইড সো কোনটো দিনত বা কোন তাৰিখে পালন কৰা হয় অপচনছ আছিল আমাৰ জানুৱাৰী 7 জানুৱাৰী 8 9 or জানুৱাৰী 10 these are the options yes okay উত্তৰ দেখা পাইছে ইতিমধ্যে কিছু কোনে উত্তৰ দিছে অপচন সি কৈছে যে পৃথিৱীৰ ঘূৰ্ণন ডে অৰ্থাৎ আৰ্থ ৰোটেশন ডে হিচাপে প্ৰতি বছৰে অবজাৰ্ভ কৰা হয় obviously এটা কথা আমি শিওৰ যে জানুৱাৰী এভৰি ইয়াৰ জানুৱাৰী মাহতে কি হয় আৰ্থ ৰোটেশন যে অবজাৰ্ভ কৰা হয় দ্যাট ইজ আমি ইতিমধ্যে আনসাৰ কিটা পাই এটো কথা জানিছো নহনি বাৰু however fixed date to হল কি it is January 8 option B ঠিক আছে সো 8 জানুৱাৰী তাৰিখে প্ৰতি বছৰে কি কোৱা হয় বুলি কৈছে আৰ্থ ৰোটেশন ডে অবজাৰ্ভ কৰা হয় throughout the world কেনেকৈ well earth's rotation day is observed every year on 8th of January to highlight earth's continuous rotation on its axis ধৰিব পাইছা কথাটো যে কি কৰা হয় বুলি কৈছো যে অবিৰত যে ঘূৰ্ণন পৃথিৱীৰ ঠিক আছে এটা অক্ষত কৰি তুলিবলৈ বা উজ্জ্বল কৰি তুলিবলৈ প্ৰতি বছৰে 8 জানুৱাৰী তাৰিখটো কি কৰা হয় বুলি কৈছে ওয়াৰ্ল্ড বা আৰ্থ ৰোটেশন ডে হিচাপে অবজাৰ্ভ কৰা হয় নাও এটো কি কৰা ইট কমেমৰেটস দা 1851 অলৰাইট কোনজনৰ কথা কৈছে কোনজন সায়েন্টিষ্টৰ কথা কৈছে ফোকো পেন্ডুলাম ঠিক আছে তেওঁ হি ইজ এ ফ্ৰেঞ্চ হোৱাট আছে পদাৰ্থবিদ হয় অলৰাইট গতিকে তেওঁ কি হৈছে বুলি কৈছে ইয়াৰ পেন্ডুলাম পৰীক্ষাৰ স্মৃতি চাৰণ হিচাপে ইয়াক কি কৰা হয় বুলি অবজাৰ্ভ কৰা হয় আৰু এই পৰীক্ষাত পৃথিৱীখন যে নিজৰ অক্ষত ঘূৰি থাকে তাৰ প্ৰথম স্পষ্ট পৰীক্ষামূলক প্ৰমাণ পোৱা গৈছিল ঠিক আছে আনতে এইটো কৰা মূল কথা কি বুলি কৈছে এই দিৱসটোৱে মৌলিক পৃথিৱী বিজ্ঞান আৰু জ্যোতি বিজ্ঞানৰ প্ৰতি সজাগতা বৃদ্ধি কৰে ঠিক আছে this means that day promotes awareness of basic earth science and astronomy okay so এইটো কাৰণে কি কৰা হয় বুলি কৈছে earth rotation day every year celebrate কৰা হয় বা observe কৰা হয় it's on 8th of January
ঠিক আছে ক্লিয়াৰ হৈছে কথাটো এইখিনিলৈকে ওকে লেটস মুভ টু দ্য নেক্সট কোৱেশ্চন নাও Question number 3 3 number question আমাক কি দিছে Where was third international conference on Indian language 2026 held Questionটো হল যে ভাৰতৰ ভাষা স্বীকৃতিপ্ৰাপ্ত ভাষা বা ভাৰতৰ ভাষাৰ ওপৰত কি হৈছে বুলি কৈছে আন্তৰ্জাতিক ভাৰতীয় ভাষাৰ তৃতীয় আন্তৰ্জাতিক সন্মিলন 2026 2026 কোট অনুষ্ঠিত হৈছিল অপশনস আছে কি বেংগালুৰু অৰ্থাৎ বেংগলোৰ হায়দৰাবাদ নিউ দিল্লী আৰু চেন্নাই এইকেইটা হল আমাৰ কি অপশনস ঠিক আছে যে International Conference on Indian Language 2026 গতিকে কি হৈছে এই যিটো তৃতীয় আন্তৰ্জাতিক সন্মিলন হৈছিল ভাৰতীয় ভাষাৰ এই সন্মিলনটো অনুষ্ঠিত হৈছিল কোট নিউ দিল্লীত কোনোবা উত্তৰ দি আছে শুদ্ধ উত্তৰ দিছা ইটস ইন নিউ দিল্লী কোট হৈছিল বুলি কৈছো ইট ওয়াজ হেল্ড ইন নিউ দিল্লী ঠিক আছে ওকে শুদ্ধ উত্তৰ দিছে অকমান চাই লৈছো কেতিয়া হৈছিল যে ভাৰতৰ উপৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণনে নতুন দিল্লীত ভাৰতীয় ভাষা সম্পৰ্কীয় তৃতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন উদ্বোধন কৰে ঠিক আছে সো বৈশ্বিক হিন্দী পৰিবাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগ পৰিষদ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাক্ষেত্ৰ কেন্দ্ৰ বা দিল্লী বিশ্ববিদ্যালয় ভাৰতীয় ভাষা বিভাগৰ উদ্যোগত এই অনুষ্ঠিত এই সন্মিলনখন অনুষ্ঠিত হৈছিল ঠিক আছে again কি হৈছে বুলি কৈছে যে সংবিধানৰ অষ্টম অনুসূচিত ভাৰতৰ ভাষিক বৈচিত্ৰিক স্বীকৃতি দিয়া হৈছে য'ত এই কথা দৃঢ়তাৰে কোৱা হৈছে যে জাতীয় ঐক্য একাকাৰতাৰ ওপৰত নহয় পাৰস্পৰিক সন্মানৰ ওপৰতহে নিৰ্ভৰশীল গতিকে কি কৈছে তাৰ প্ৰতি কি দেখুৱাই সন্মান দেখুৱাই কি কৰা হৈছে বুলি কৈছে দিস ইজ দ্য থাৰ্ড টাইম ইনডিড কি হৈছে তৃতীয়বাৰৰ কাৰণে কি হৈছে ইন্টাৰনেশ্যনেল কনফাৰেন্স অন ইণ্ডিয়ান ল্যাঙ্গুৱেজ 2026 এবাৰ কিবা ল্যাঙ্গুৱেজ হেল্ড হৈছিল আৰু এবাৰ হৈছিল ক'ত তেতিয়া হলে নতুন দিল্লীত ওকে 4 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়েস কোনোবা আহি আছে ওকে স্বাগতম জনাইছো তোমালোকক যিসকল এতিয়াও আহি আছে আজি আমি ক্লাস পঢ়িছো অকনমান বেলেগ যেটো আমাক বিভিন্ন সময় কৈ থকা আছিল যে কাৰেন্ট এফেয়াৰ্স সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত কোৱেশ্চন আমি ক্লাস লাগে ওকে সো আজি কেটামান কোৱেশ্চন লৈ আহিছো জাস্ট আমি ডিসকাস কৰো বুলি সকলোৱে অলৰাইট সো fourth question হল World Wildlife Day যেটো আমি কম WWD is celebrated every year on which day অৰ্থাৎ বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয় is it March 1 2 3 or 4th thirdত হয় next second March 8 March নে 4th March this means এই মাহতে কি কৰা হয় তালে World Wildlife Day অৰ্থাৎ বিশ্ব বন্যপ্ৰাণী দিৱস কি কৰা হয় প্ৰতি বছৰে পালন কৰা হয় মাৰ্চ মাহ নহনি এটা প্ৰশ্ন হল যে কোনটো তাৰিখত পালন কৰা হয় ওকে উত্তৰ দেখা পাইছো আমি বহুতে কৈছো 3rd of March alright yes it is correct answer is option C 3rd of March every year কি কৰা হয় প্ৰতি বছৰে মাৰ্চত 3 মাৰ্চ তাৰিখে কি কৰা হয় World Wildlife Day celebrate কৰা হয় is celebrated every year on 3rd of March কেলে it is observed by the United Nations to celebrate wild animals and plants and recognize their unique rules and contributions to people and the planet ঠিক আছে যে obviously এই wild flora and fauna কম আমি wild animals আৰু plants obviously ইহঁতৰ unique rule আছে না এবাৰ নিশ্চয় আছে and of course contribution কাৰ কাৰণে আছে to us আমাৰ কাৰণে and of course to the planet বা আমাৰ এই গ্ৰহটোৰ কাৰণে পৃথিৱীৰ কাৰণে right so the World Wildlife Day 2026 theme is what medicinal and aromatic plants আমি এটো অকমাকে জানি থোৱাটো ভাল থিমটো কি আছিল ঠিক আছে কাৰণ কেতিয়াবা কোৱেশ্চন এই থিম বিলাকৰ ওপৰত বনে নিশ্চয় তোমালোকে জানা এটো কথা ৰাইট সো এই বছৰ যেটো বিশ্ব বন্যপ্ৰাণী দিৱস অৰ্থাৎ World Wildlife Day ইয়াৰ থিম আছিল medicinal and aromatic plants conserving health heritage and livelihoods অকমান আমি কথাটো মনত ৰাখিবলৈ চাম সো this is the theme এটো হল কি এই বছৰৰ কি হৈছে World Wildlife Day থিমটো এই থিমটো ওপৰত অৱশ্যে কোৱেশ্চন বনা নাই বৰ্তমান আমি কৈছো কি হ'ব যে কোন তাৰিখে অবজাৰ্ভ কৰা হয় তো আমি গম পালো যে 3rd of March every year কি কৰা হয় তালে World Wildlife Day observe কৰা হয় ইয়া পাছৰ প্ৰশ্নত লাইছো আমি এতিয়া ওকে দি নহয় দি কোনবা কৈছিলা Who is the author of the book Mahatma a great communicator released in March 2026 so এই মাহৰে কথা ঠিক আছে এখন কি বুলি ক'ব লাগিব নিউজত আহিছে যে সৰসালে আহিছে এখন কিতাপ যিখন কি হৈছে এবা এই মাহত প্ৰকাশ পাইছে কিতাপখনৰ নাম হল মহাত্মা a great communicator
মহাত্মা বুলি ক'লে অবভিয়াছলি বুজি পাইছো আমাৰ সেই এজন ব্যক্তি সেই মহান ব্যক্তিজনৰ কথাই কোৱা হৈছে সো মহাত্মা he was not only a freedom fighter, all right, so এজন কি আছে গ্ৰেট কমিউনিকেটৰ হয় ৰাইট যি সাধাৰণ মানুহৰ লগতো খুব সুন্দৰকৈ কথা বতৰা পাতিব পাৰিছিল একেবাৰে উচ্চ পৰ্যায়ৰ মানুহৰ পৰা সাধাৰণ মানুহলৈকে সৈতে কি কৈছিল তেওঁ সমানেই কি দিছিল গুৰুত্ব দিছিলে বা সমানেই কি কৰিছিলে তেওঁ ভাল পাইছিলে কোনো ধৰণৰ ডিসক্ৰিমিনেশন নাছিলে সো এই কিতাপখন মহাত্মা এক গ্ৰেট কমিউনিকেটৰ ৰিলিজ হৈছে মাৰ্চ মাহতে সো কোৱেশ্চনটো হ'ল যে কোন হয় অথৰ ৰামচন্দ্ৰ গুহা ধীৰজ কাকাৰিয়া ঠিক আছে আৰু ৰাজমোহন গান্ধী আৰু বিবেক দেব্ৰয় কোন হয় ইয়াৰ অথৰ এটো আমাক ক'ব লাগে অথৰ আমি অকমাকে শুনিছিল নেকি বাৰু কিবা কাৰণত যে মহাত্মা এক গ্ৰেট কমিউনিকেটৰ এই মাহতে ৰিলিজ হৈছে তো এই কিতাপখন যিখন এই মাহত ৰিলিজ হৈছে অৰ্থাৎ মাৰ্চ মাহত ইয়াৰ অথৰ হ'ল কি ধীৰজ কাকাৰিয়া অৰ্থাৎ কাকাৰিয়া বা কাকাৰিয়া অলৰাইট ধীৰজ কাকাৰিয়া এই বুকখন এই মাহত ৰিলিজ হৈছে কেনেকৈ ইউনিয়ন মিনিষ্টাৰ কোন হৈছিলে মনসুখ মাণ্ডাভিয়া অলৰাইট মাণ্ডাভিয়া কি ক'লে অফ দ্য মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট এণ্ড মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ ৰিলিজ দ্য বুক কোনখন মহাত্মা এ গ্ৰেট কমিউনিকেটৰ তেখেতে ৰিলিজ কৰিছে অফক'ৰ্ছ অথৰ্ড বাই হোম ধীৰজ কাকাৰিয়া ডক্টৰ ধীৰজ কাকাৰিয়া অলৰাইট গতিকে কি এডিচনেল ডাইৰেক্টৰ জেনেৰেল অফ আকাশবাণী গতিকে তেওঁ য'ত কি হয় এডিচনেল ডাইৰেক্টৰ হয় কোৰ আকাশবাণী ঠিক আছে গতিকে ইয়াক কিতাপখনত কি কোৱা হৈছে কিতাপখনত কোৱা হৈছে ইয়াত মহাত্মা গান্ধীৰ জীৱনক উজ্জ্বল কৰি তোলা হৈছে আৰু তেওঁ শক্তিশালী যোগাযোগ দক্ষতাই ভাৰতৰ স্বাধীনতা সংগ্ৰামক কেনেদৰে শক্তিশালী কৰিছিল তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে সো এখন বহুত কি বুলি ক'ব লাগিব মানে ফেমাছ বুক হয় বহুত সিগনিফিকেন্ট বুক হয় ইম্পৰ্টেন্ট বুক হয় ঠিক আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ কি হ'ব চৰ্চালৈ অহা কিতাপ বা ইয়াৰ অথৰ অবভিয়াছলি ইয়াৰ ওপৰত কুৱেশ্যন বনিব পাৰে নহয়নি বাৰু গতিকে আমি নামটো অকণমান মনত ৰাখিবলৈ চাম ঠিক আছে লক্ষ্য হৈছে সজাগতা বিয়পাই দিয়া আৰু দৈনন্দিন জীৱনত তেওঁ মূল্যবোধ অনুসৰণ কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰা ইয়েছ it's high time ঠিক আছে we should follow the discipline or those principles indeed যিবিলাক set by whom the great মহাত্মা গান্ধী ৰাইট কাৰণ কেলে এই মুহূৰ্তত আমাৰ এই সময় আহি পৰিছে যে আমি ফলো কৰিব লাগে তেখেতৰ সেই অহিংস নীতিবিলাক কাৰণ কেউফালে হিংসা জৰ্জৰিত অকল এইখিনি আৰু মাৰো কাটো ঠিক আছে নিজে আগবাঢ়ি যাওঁ সেলফিশনেস গতিকে এই গ্ৰেট মানুহজনৰ সেই প্ৰিন্সিপলছ বিলাক আমি ফলো কৰাৰ সময় অবভিয়াছলি আহিছে গতিকে সজাগতা বিয়পোৱাৰ এটা মেইন কাৰণ হ'ল বুলি কৈছে কিতাপখন কি কৰা পাব্লিছ কৰা ঠিক আছে that is why the aim is to spread awareness and inspire people to follow his values in daily life অকমাকে আমি এটো মনত ৰাখিম যে কিতাপখন কেতিয়া ৰিলিজ হৈছে মাৰ্চ 2026 ত আনহাতে কোনে ৰিলিজ কৰিছে অথৰ ইজ হোৱাট ডক্টৰ ধীৰজ কাকাৰিয়া ঠিক আছে হ'ব এটা কথা মনত ৰলে that is sufficient for us now question number 6 6 নম্বৰ প্ৰশ্নটো লাইছো নেশ্যনেল সেফটি ডে the ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস is observed every year on which day again আমি গম পালো আগৰটোৰ দৰে কি হৈছে মাৰ্চ মাহতে তেতিয়ালে এইটো ডেও অৰ্থাৎ নেশ্যনেল সেফটি ডেও কি কৰা হয় বা বিশ্ব সুৰক্ষা দিৱসো কি কৰা হয় উদযাপন কৰা হয় however কোৱেশ্চনটো কি হ'ল বুলি কৈছে কোৱেশ্চনটো হ'ল is it মাৰ্চ 1 2 3 আৰু 4 কোন মাৰ্চ হয় এটো আমি ক'ব লাগে ওকে উত্তৰ দেখা পাইছো আমি কোনোবাই আমি কৈছো ডি that is March 4th of March okay all right the ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস প্ৰতি বছৰে তেতিয়াহলে কি কৰা হয় yes correct answer is option D 4th of March every year আমাক কি কৰা হয় বুলি কৈছে national safety day all right এটো কি কৰা হয় observe কৰা হয় in India to promote accident prevention and safety culture so ইয়াৰ মূল কথাটো কিয় to promote প্ৰতিটো ইভেন্টৰ বা যেটো আমি অবজাৰ্ভ কৰো তাৰ অবভিয়াছলি কিবা এটা হিডেন তাৎপৰ্য থাকে ঠিক আছে সো এই যেটো অবজাৰভেশন কৰা হয় নেশ্যনেল সেফটি ডে ইয়াৰ মূল হেতু কি বুলি কৈছে I mean আইডিয়াটো যে to promote accident prevention and safety culture well in 2026 India marks the 55th National Safety Week with theme that is engage, educate and empower people to enhance safety. Once again, আমি অকনমান এই theme বিলাক অলপ মনত ৰাখিবলৈ চাম okay The campaign is led by National Safety Council established on 4th of March 1966 তেতিয়াৰ পৰা কি কৰা আছে চলি আহিছে বা উদযাপন কৰি অহা হৈছে National Safety Day is first celebrated on 1972 to spread awareness on workplace safety and occupational health so ইয়াত কি গৃহীত হৈছে and
সেলিব্ৰেট কৰা আছে ফ্ৰম 1972 ৰ পৰা ওকে 1972 চনৰ পৰা ইয়াক কি কৰা আছে ইয়াক উদযাপন কৰি অহা হৈছে ওকে হ'ব কথাটো পাছৰ প্ৰশ্নত লাহিছো again National Startup Day again আমি চালো National Safety Day এটা সো আমি কি National Startup Day so National Startup Day 2026 it is already celebrated বা observed করা হৈ গৈছিলে again question hole is celebrated on 11th of January 16 14 or 17 January কোন তাৰিখে কি কৰা হৈছে বুলি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস অৰ্থাৎ National Startup Day 2026 observe কৰা হৈছিল okay all right answer দেখা পাইছো মুকেশে কৈছে it is 16th of January yes you are right absolutely question is answer is what 16th January 2026 all right 16 January দিনাখনি তাৰিখে কি কৰা হয় বুলি কৈছে National Startup Day observe কৰা হয় okay so Startup Day etu ki hoy asale so Startup India is a flagship initiative of the government of India under Department for Promotion of Industry and internal trade so ki বাণিজ্য সম্প্ৰসাৰণ কৰা এই ইভেন্টটো বা ইয়াৰ কি হৈছে মূল লক্ষ্য launched on 16th of January 2016 ঠিক আছে almost 10 বছৰ হৈছে with the vision of building a strong and inclusive startup ecosystem across the country. Over the past decade, the initiative has introduced key programs and policy measures to support entrepreneurs, encourage innovation, enable startup to grow and scale. So, overall, কি হৈছে বুলি ক'ব আমি 10 বছৰ হৈছে এই যেটো ইনিচিয়েটিভ এটো হাতত লোৱা নহনি বাৰু yes এই বছৰ কাৰণে কি হৈছে National Startup Day 2026 marks an important milestone in India's entrepreneurial journey. Alright, আমাৰ কাৰণে important however এটো কথা যে National Startup Day কেতিয়া প্ৰতি বছৰ সেলিব্ৰেট কৰা হয় so celebrate কৰা হয় কি 16th of January every year from 2016 হ'ব কথাটো পাছৰ প্ৰশ্নলৈ যাম আমি এতিয়া 8 নম্বৰ প্ৰশ্নটো চাম আমি আজি ক্লাছৰ okay the recently শেহতীয়াকৈ কি হৈছে বুলি কৈছে Assam Rifles began inducting indigenous dog breeds into its canine squad now শেহতীয়াকৈ কি হৈছে বুলি কৈছে Assam Rifles কি কৰিছে নিজৰ canine squadত কি কৰিছে থলুৱা কুকুৰৰ এটা জাতৰ অন্তৰ্ভুক্ত কৰিবলৈ বা অন্তৰ্ভুক্ত কৰিছে ঠিক আছে বা আৰম্ভ কৰিছে now question to হলে এটো যে which indigenous dog breed from Manipur has been introduced as a pilot project বুজি পালে সো Assam Riflesত কি কৰা আছে বুলি কৈছে এটা কুকুৰৰ প্ৰজাতি কি কৰা আছে এড কৰা হৈছে সো হে প্ৰজাতিটো মণিপুৰৰ পৰা অনা হৈছে সো হে প্ৰজাতিটোৰ নাম কি is it Kombai or Tangkhulfi or what Raspalayam or it is Mudul Hound কোনটো হয় আমি ক'ব লাগে okay yes is it Kombai হয় এটা কি হৈছে it these are nothing but what dogs breed তো তাৰ ভিতৰত কোনটো হয় আমি ক'ব লাগে যে কোনটো প্ৰজাতি আনিছে yes উত্তৰটো দি আছে কোনে কৈ আছে অপচন বি ইট ইজ Tangkhulfi and correct answer is Tangkhulfi Tangkhulfi এই কুকুৰৰ প্ৰজাতিটো কি কৰা হৈছে Assam Rifles অলপতে একুৱায়াৰ কৰিছে from Manipur ঠিক আছে again আৰু এটা কোৱেশ্চন চাও 9 নম্বৰ প্ৰশ্নটো recently শেহতীয়াকৈ কি কৈছে Prime Minister Narendra Modi inaugurated the Northeast first emergency landing facility এটা প্ৰশ্ন হল This facility is located in which state? খুব শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা that is ELF alright emergency landing facility alright এটো কি কৈছে লঞ্চ কৰিছিলে ইনগ্ৰেট কৰিছিলে এটা কথাটো হল সেই সুবিধা তলৰ কোনখন ৰাজ্যত অৱস্থিত is it Arunachal Pradesh Assam Manipur or Meghalaya কোনখন ৰাজ্যত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৰিছে বুলি কৈছে উত্তৰ পূবৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা কি কৈছিলে ইনগ্ৰেট কৰিছিল yes শুদ্ধ উত্তৰ দিছা সকলোৱে শুদ্ধ উত্তৰ দিছে in fact it is Assam okay অসমত কি কৰিছে এটো ইনগ্ৰেট কৰিছিলে now 10 নম্বৰ কোৱেশ্চনটো okay শুদ্ধ উত্তৰ দিছে in fact yes correct আমি 10 নম্বৰ প্ৰশ্নলৈ আহিছো এতিয়া What was the theme of International Women's Day 2026? আমি অবশ্য was is either one will be correct ঠিক আছে গতিকে ক'ব লাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2026 ৰ বিষয়বস্তু কি আছিল
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আমি গম পাওঁ ৰাইট প্ৰতি বছৰে কেতিয়া পালন কৰা হয় বাৰু এই মাহতে ৰাইট মাৰ্চ মাহৰ কি তাৰিখে পালন কৰা হয় কোনোবা উত্তৰ দিবা নেকি নাৰী দিৱস আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় every year yes it is 8 of March every year right যি কি নহওক এই বছৰৰ যেটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অৰ্থাৎ ইন্টাৰনেশ্যনেল উইমেন্স ডে অবজাৰ্ভ কৰা হৈছিল তাৰ থিমটো কি আছিল হেতু আজি ক্লাছৰ প্ৰশ্নটো ওকে অপশনস are give to gain justice women empowerment for all women and girls এইকেইটা হল ইয়াৰ অপশনস আমি ক'ব লাগে যে এই বছৰৰ এই থিমটোৰ কি আছিল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ obviously এনেকুৱা থিম ওপৰত কোৱেশ্চন অলৰেডি কৈছে এনেকুৱা obviously কি হ'ব পাৰে ইয়াৰ ওপৰত কোৱেশ্চন বনিব গতিকে আমি এইবিলাক কথা যিকোনো কিবা এটা ইভেন্ট হৈছে তাৰ আমি থিমটো জানি থবলৈ আমি কি কৰিম চেষ্টা কৰিম ঠিক আছে yes আমি আনসাৰ দেখা পাইছো ইটস a mixed response কৈ আছো যি কি নহওক ইয়াৰ অপশন A is the right answer give to gain এটো হল কি এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অৰ্থাৎ ইন্টাৰনেশ্যনেল উইমেন্স ডে কি হৈছে মেজৰ থিম তাৰ উপৰিও অৱশ্যে আমি যেটো উত্তৰ দিছো জাস্টিস বা ফৰ অল women and girls যেটো আমি উত্তৰ দিছো হেকিটা কিন্তু আমাৰ কি হয় সাব থিম হয় ঠিক আছে এডিশনাল থিম হয় গতিকে এইকিটা ইনকাৰেক্ট এক্স্যাক্টলি নহয় অলৰাইট এইকিটা হল এডিশনাল থিম হয় এই দুটা এটোটো নহয় বাৰু however the major theme is what give to gain এটো হল এই বছৰৰ নাৰী দিৱসৰ কি হৈছে থিম হয় অকমান আমি দুটা কথা জানি লওঁ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সম্বন্ধে well International Women's Day that is IWD celebrated annually on March 8 every year is a global day acknowledging what the social economic cultural and political achievements of women while calling for accelerated action on gender parity ঠিক আছে The 2026 campaign theme Rights Justice Action for All Women Girls focuses on dismantling barriers to equality. Ekra hol ki ekra ya sub theme however like I said is a major theme to ki hoise give to gain. All right next question to laisu eta ami 11 number proshno to aji classor it's okay no problem yes 11 number proshno le jam ami eta who among the following was awarded the Padma Vibhushan posthumously in 2026 এই বছৰৰ কথা আমি জানো গটেখিনি কি হৈছে পুৰস্কাৰ পদ্মভূষণ পদ্ম বিভূষণ ঠিক আছে এখিনি অলৰেডি ঘোষণা হৈ গৈছে ৰাইট গটিকে ক'ব লাগে তলৰ কোনজন ব্যক্তিক পশ্চিমীয়াছলি আমি বুজি পাছো মৰণোত্তৰ ভাবে ৰাইট মৰণোত্তৰ ভাবে তলৰ কোনজন ব্যক্তিক পদ্ম বিভূষণ সন্মানেৰে পুৰস্কাৰে কি কৰা আছে সন্মানিত কৰা হৈছে অপশনস are Mammootty Dharmendra Singh Deol Uday Kotak or Alka Yagnik I'm sorry eto yat eta option ahi gose jikino obviously she is not posthumous she is very much living right ama hokolue priyo Alka Yagnik okay gotike ki hoise ei option bad dia eta option bad dia ami kong who could be the one is it Mammootty Dharmendra Uday Kotak okay yes uttor diasu in fact it is what correct answer is আমি জানো ধৰ্মেন্দ্ৰ সিং দেওল আমি যাক আমি কি ধৰ্মেন্দ্ৰ কলো কাৰেক্ট ধৰ্মেন্দ্ৰ বুলি আমি জানো ফিৰু yes কোনবাই কৈছা ফিৰু সকলোৰে কি বুলি ক'ব লাগিব এজন খুব জনপ্ৰিয় এজন এক্টৰ বহুত কি বুলি ক'ব লাগিব বহুত দীঘলীয়া মানে তেওঁ যথেষ্ট 90 বছৰ ক্ৰছ কৰিছে তেওঁ ৰাইট গতিকে কি হৈছে 6 around 6টা দশকতকৈ বেছি তেওঁ কি কৰিছে বুলছবিৰ সৈতে তেওঁ জড়িত হৈ আছে গতিকে এটা বহুত সাকসেসফুল ক্যাৰিয়াৰ বুলি ক'ব লাগিব ঠিক আছে ধৰ্মেন্দ্ৰ সিং দেওল born on 8th of December 1935 then passed away on 24th November 2025 was an Indian actor producer and politician primarily known for his work in Hindi films obviously Hindi cinema তেওঁ work তেওঁ যি অৰিহণা বা তেওঁ দুৰ্দান্ত যি অভিনয় তাৰ কাৰণে তেওঁক জনা যায় Indeed, he is regarded as one of the greatest and most commercially successful actors in the history of Indian cinema. ঠিক আছে ভাৰতীয় সিনেমাৰ জগতৰ বুলছবি জগতৰ তেওঁ এজন one of the most successful one of the greatest actor হিচাপে তেওঁক জনা যায় in a career spanning over what 65 years okay he worked in over 300 films প্ৰায় 300ৰো অধিক সিনেমাত তেওঁ কি কৰিছে acting কৰিছে holding a record for starring in the highest number of hit films in Hindi cinema ঠিক আছে কি কৈছে
হিন্দী চিনেমা সৰ্বাধিক হিট ছবিত অভিনয় কৰা অভিলেখ তেওঁ গঢ়ি থৈ গৈছে এজনে কি হৈছে আজি মৰিও এক প্ৰকাৰ অমৰ বুলি ক'ব লাগিব যাৰ কি হ'ব নাম থাকি যাব ঠিক আছে ফৰ এজ লং এজ দিছ কাণ্ট্ৰি এক্সিষ্ট গতিকে কি ধৰ্মেন্দ্ৰ সিং দেওলক কি কৰা আছে পশ্চিমীয়াছলি কি কৰা আছে পদ্ম বিভূষণ পুৰস্কাৰে এই বছৰ সন্মানিত কৰা হৈছিল ওকে ইয়াৰ পাছৰ কেইটামান প্ৰশ্ন আমি খেলৰ সৈতে চাওঁ যেহেতু কেলে এই মাহটো আমাৰ অবভিয়াছলি কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বলৈ গ'লে আমি যদি খেলক আমি ইনক্লুড নকৰোঁ ওকে খেলক ইনক্লুড নকৰিলে আমাৰ কি নহ'ব কাৰেণ্ট এফেয়াৰ্ছটো মানে ফুলফিলেই নহয় ৰাইট কাৰণ এই মাহটো বহুত কিছুমান হৈছে খেলৰ কথা ক'বলৈ গ'লে কাৰেক্ট সকলোৰে কাৰণে গৌৰৱ কঢ়িয়াই আনিছে সকলোৱে আমি কি পাইছোঁ ভাল পাইছিলোঁ অলপতে যি কৰিলে আমাৰ দেশে কাৰেক্ট তৃতীয়বাৰৰ কাৰণে ইণ্ডিয়া কি হৈছে T20 চেম্পিয়ন হৈছে য়েছ গতিকে কি আমি তাৰ ওপৰত কেইটামান কুৱেশ্যন চাই যাওঁ কুৱেশ্যনটো হ'ল 12 নম্বৰ কি হুইচ এডিশ্যন অফ দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ ৱাজ হেল্ড ইন 2026 আমি গম পাইছোঁ অলপতে যিটো শেহতীয়াকৈ যি সমাপ্ত হৈ গ'ল সিদিনাৰ কথা মাত্ৰ ৰাইট T20 ৱৰ্ল্ড কাপ এটা কথাটো হ'ল এইটো যে এই যে 2026 চনত ইয়াত যে এটা হ'ল আমাৰ দেশত ৱৰ্ল্ড কাপ T20 ওকে আমাৰ দেশৰ লগতে ক'ত শ্ৰীলংকাত এটা কোনটো এডিশ্যন হয় ই 7th 8th 9th or 10th কোনটো সংস্কৰণ হয় যেটো অলপতে অনুষ্ঠিত হৈ গৈছিলে ICC ওকে আনসাৰ দিছা আৰু কোনবা উত্তৰ দিব বিচাৰিবা নেকি যে কোনটো এডিশ্যন পুৰুষ ক্ৰিকেটৰ বা মেন্স ক্ৰিকেটৰ অলপতে হৈ গৈছিলে T20 আমাৰ দেশত লগতে শ্ৰীলংকাত yes কাৰেক্ট আনসাৰ দি আছে ইট ইজ 10th এডিশ্যন ৰাইট 10 নম্বৰ এডিশ্যন কি হৈছে আমাৰ কি হৈছিলে এতিয়া আমাৰ দেশত হৈ গৈছিলে ICC মেন্স T20 ৱৰ্ল্ড কাপৰ ওকে আনহাতে T20 ৱৰ্ল্ড কাপ প্ৰতি কি হৈছে দুবছৰৰ মূৰে হৈ আছে এটা কি হ'ল the 2026 ICC men's T20 World Cup is the 10th edition of the tournament co-hosted by India and Sri Lanka কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে from 7 February to 8 of March 2026 ননি বাৰু যে 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে হৈছিলে আনহাতে This tournament features 20 teams competing across 55 matches. Total প্ৰায় 55খন মেচ হৈছিলে আৰু 20টা টিমে ইয়াৰ অংশগ্ৰহণ কৰিছে okay marking a significant milestone as the 10th edition of the premier T20 international competition যে পালা কথাটো যে কি হৈছে বুলি কৈছে এই এটা উল্লেখযোগ্য মাইলস্টোন হিচাপে কি হৈছে পৰিগণিত হৈছে আনহাতে এই এডিশ্যনটো কোন হৈছে হোষ্ট কৰিছে আমি অলৰেডি ক'লো ইণ্ডিয়া এণ্ড শ্ৰীলংকা আনহাতে উইনাৰ কোন হৈছে আমি ক'বই নালাগে ৰাইট গতিকে কি হৈছে ইণ্ডিয়া ডিফিটেড নিউজিলেণ্ড আমি গম পাইছোঁ ইদাহতি কথা ৰাইট ইনফেক্ট আউটপ্লেট কৰি দিলে ৰাইট আউটপ্লেট বুলি ক'লে আমাৰ ভুল নহ'ব নহয় জানো যে বেটিং বলিং সকলোতে কি হৈছে ইণ্ডিয়া আউটপ্লেট নিউজিলেণ্ডে বহুত কিবা এটা কৰিব নোৱাৰিলেগৈ ৰাইট অৱশ্যে ফিল্ডিং জবৰদস্ত হৈছে তাত আমি কোনো ধৰণৰ কি নাই ডাউট নাই আমি সকলোৱে দেখা পাইছোঁ ৰাইট এনিৱে আনতে পাৰ্টিচিপেণ্ট টোটেল টিম আছিলে কেইটা 20টা কাৰেক্ট ওকে এইখিনি আমি আৰু অকণমান কথা জানি থওঁ যেহেতু আমি 10 এডিশ্যন বুলি ক'লোঁ আনহাতে প্ৰথমটো এডিশ্যন কেতিয়া হৈছে তেতিয়াহ'লে প্ৰথমটো এডিশ্যন তেতিয়াহ'লে কেতিয়া হৈছিলে 2007ত অবভিয়াছলি সেইবাৰো কি হৈছিলে বাৰু সেইবাৰো উইনাৰ কোন হৈছিলে মনত আছে এইবাৰ ফাৰ্ষ্ট এডিশ্যনৰ এগেইন কি হৈছিলে আমাৰ দেশেই হৈছিলে ওকে সেইবাৰো 2007ত কি হৈছে ইণ্ডিয়াই উইন হৈছিলে ফাৰ্ষ্ট এডিশ্যন যেটো হৈছিলে আনতে হোষ্ট হৈছিলে সাউথ আফ্ৰিকা সেকেন্ড টাইম হৈছে হোষ্ট ইংলেণ্ড থাৰ্ড ৱেষ্ট ইণ্ডিজ ফ'ৰ্থত কি হৈছে শ্ৰীলংকা হোষ্ট বাংলাদেশ ফিফ্থৰ 6, 7, 8, 9, 10th আনতে এবাৰ কি হৈছে ইণ্ডিয়া আৰু শ্ৰীলংকা আনতে 24 চনত কি হৈছিলে হোষ্ট হৈছিলে USA এণ্ড ৱেষ্ট ইণ্ডিজ সেইবাৰো ভাৰতে কি হৈছে চেম্পিয়ন হৈছিলে দিছ মিন্স ভাৰত চেম্পিয়ন হৈছে কেইবাৰ এবাৰ দুবাৰ আৰু তিনিবাৰ প্ৰথম এডিশ্যন 2007 চনত 2024 আৰু 2026 এই তিনিটা বছৰত কি হৈছে তিনিটা এডিশ্যনত সংস্কৰণত কি হৈছে ভাৰত কি হৈছে চেম্পিয়ন হৈছে আনহাতে আৰু কি হৈছে আমি যদি চাওঁ দুবাৰ কিন্তু কি হৈছে ৱেষ্ট ইণ্ডিজ চেম্পিয়ন হৈছে 12 আৰু কি হৈছে 2016ত ওকে ঠিক আছে আমি অকণমান কথাবিলাক জানি থম কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনো নিশ্চয়কৈ আহিব পাৰে এডিশ্যনটো লৈ পেলাই তাৰ লগতে সংগতি ৰাখি আমি আৰু দুটামান কুৱেশ্যন চাই থওঁ most wickets in T20 World Cup 2026 was achieved by সৰ্বাধিক উইকেট কোনে ল'লে বাৰু আমিতো খেল চালো প্ৰথমৰ পৰা শেষলৈকে চালো ৰাইট গতিকে
আমি ক'ব লাগে যে সৰ্বাধিক উইকেট কোনে লৈছে ইজ ইট বৰুণ চক্ৰৱৰ্তী জসপ্ৰীত বুমৰাহ আদিল ৰছিদ or is it বুমৰাহ and বৰুণ চক্ৰৱৰ্তী জইণ্ট কোনে লৈছে বাৰু সৰ্বাধিক উইকেট কমন অকমান ৰৈ দিছো উত্তৰটো দিয়াচোন বাৰু যে সৰ্বাধিক উইকেট এই বছৰ টি20 ৱৰ্ল্ড কাপত কোনে দখল কৰিছিল বা কোনে লাভ কৰিছিল অলৰাইট yes ওকে আমাৰ স্পৰ্টছৰ নলেজ কিন্তু বহুত ধুনীয়া আছে আমাৰ কাৰেক্ট সববিলাক ক্ৰিকেটৰ ফ্যান হয় yes সকলোৱে শুদ্ধ উত্তৰ দিছা কি হৈছে এইবাৰ ৱৰ্ল্ড কাপৰ কি হৈছে এটা জইন্ট হৈ গ'ল ৰাইট জসপ্ৰীত বুমৰাহ এণ্ড বৰুণ চক্ৰৱৰ্তী দুইজনে কি হৈছে এবাৰ জইন্টলি হাইয়েষ্ট উইকেট টেকাৰ হিচাপে কি হৈছে তেওঁলোকে এই সন্মানটো লাভ কৰিছে আনহাতে দুইজনে উইকেট কেইটাকৈ পাইছে 14 each right most wicket it is 14 correct now Jasprit Bumrah and Varun Chakravarti jointly achieved the most wickets in 2026 ICC Men's T20 World Cup but both taking 14 wickets in the tournament today they topped the list after the final on March 8 2026 with Bumrah securing his place following 4 for 15 spell in the final match ঠিক আছে গতিকে কি হৈছে দুইজনে ৰেকৰ্ড কৰি থৈছে কি 14th উইকেট ক্লিঞ্চ কৰিছে yes okay all right হৈছে কথাটো again তাৰ লগত সংগতি ৰাখি যেটো টি20 ৱৰ্ল্ড কাপ হৈ গ'ল আমাৰ দেশ চেম্পিয়ন হৈ গ'ল সকলোবিলাক বস্তু কিতাপবিলাক দেখতে ৰাখিলে মেন অফ দা মেটছ অফ আদি কৰি মেন অফ দা সিৰিজ অফ আদি কৰি কাৰেক্ট গতিকে yes তাৰ লগত সংগতি ৰাখি আমি প্ৰশ্ন কৰিছো যে which country or countries will host the ICC Men's T20 World Cup next edition that is 2028 যেটো এই বছৰ আমি গম পালে এটা জয়েন্ট এডিশন হৈছিলে যত কি হৈছে ভাৰত আৰু নিউজিল্যান্ড শ্ৰীলংকা এই দুখনে কি কৰিছিলে এই বছৰ ৱৰ্ল্ড কাপ টি20 ৱৰ্ল্ড কাপ হোষ্ট কৰিলে আৰু নেক্সট এডিশনটো কোনে হোষ্ট কৰিব অপশনস আৰ ওয়েস্ট ইণ্ডিজ বাৰ্বাডোছ ইংলেণ্ড আয়াৰলেণ্ড সাউথ আফ্ৰিকা or is it Australia and New Zealand তলৰ কোনখন দেশে কি কৰিব নেক্সট এডিশন মেন্স টি20 ৱৰ্ল্ড কাপৰ হোষ্ট কৰিব ওকে yes কোনোবা খবৰ খুদিছিলা yes ঠিকে আছো বহুত দিনৰ মূৰত আহিছা ভাল লাগিছে উত্তৰটো দিছা নে তোমালোকে ওকে বহুতে দিছা যে নেক্সট এডিশন অৰ্থাৎ 2028 ICC Men's T20 World Cup অলৰাইট এডিশনটো হোষ্ট কৰিব কোনে অষ্ট্ৰেলিয়া এণ্ড নিউজিল্যান্ড অলৰাইট বাৰ্বাডোছ নহয় ওয়েস্ট ইণ্ডিজ নহয় অলৰেডি তাত হৈছিলে তো এবাৰ কি হ'ব নেক্সট এডিশনটো হ'ব অষ্ট্ৰেলিয়া নিউজিল্যান্ডত ইন্টাৰেষ্টিং হ'ব ৰাইট ইন্টাৰেষ্টিং হ'ব এবাৰ খেল চাব কাৰণে ৰাইট কাৰণ কেলে অষ্ট্ৰেলিয়া কথা আমি জানো অষ্ট্ৰেলিয়াত কি হ'ব স্কোৰিং হ'ব বা নিউজিল্যান্ডৰ এগেইন স্কোৰিং কৰিব কাৰণে অকণ ট্ৰাবল হ'ব ননি বাৰু ৰাইট মনত আছে সকলো কথাবিলাক আনহাতে কাৰণ কেলে মনত আছে এইটো সুধিছো ইফালে চোৱা যে ইয়াত কি হৈছিলে আমি যদি চাওঁ যেটো আমাৰ খেল হৈছিলে USA আৰু ওয়েস্ট ইণ্ডিজৰ এই 2024 ইয়াত কি হৈছে বহুত লো স্কোৰিং মেচ আছে স্পেশালি USA মেচ কিখন বহুত লো স্কোৰিং মেচ মনত আছে ক্ৰিকেটিং ফ্যান বিলাকৰ ৰাইট আনতে লো স্কোৰিং মেচত কিন্তু ভাৰতে পাকিস্তানৰ সৰু আছে তাত মানে একদম কম পিটিবই নোৱাৰে বলিং পিচ বিলাক ইমানেই মানে বলিং ফ্ৰেন্ডলি হয় যে পিটিবই নোৱাৰে সিমিলাৰ কন্ডিশন আমি ক'বলৈ গ'লে কি হ'ব পাৰে obviously এই নিউজিল্যান্ডত হ'ব পাৰে গতিকে থিংস উইল বি ইন্টাৰেষ্টিং এবাৰটো হাইয়েষ্ট এবাৰটো বাম্পাৰ স্কোৰ হৈছে ৰাইট তোমাৰ ওয়ান ডে 50 ওভাৰত হোৱা স্কোৰ তোমাৰ কি কৈ দিছে টি20 ওভাৰত কৈ দিছে কাৰেক্ট বাট ইট উইল বি ইন্টাৰেষ্টিং টু সি হোৱাট উইল হ্যাপেন ইন 2028 এনিৱে So, it jointly host কৰিব কোনে অষ্ট্ৰেলিয়া আৰু নিউজিল্যান্ডে দিস টুৰ্নামেন্ট মাৰ্কিং দা 11th এডিশন হ'ব হেতু আমি গম পালো নহয় জানো ইজ শিডিউল টু টেক প্লেস কেতিয়াৰ পৰা হ'ব অক্টোবৰ এণ্ড নৱেম্বৰ এতিয়া অৱশ্যে আমাৰ কি হৈছে ইয়াতে হৈছিলে এতিয়া ফেব্ৰুৱাৰী মাৰ্চত হ'ল কাৰেক্ট আনহাতে কি হ'ব সেই বছৰ এডিশনটো হ'ব কেতিয়ালৈ অক্টোবৰ আৰু নৱেম্বৰত হ'ব আৰু সেইবাৰো কি হ'ব অৰ্থাৎ 28 কি হ'ব 20টা টিমে কি কৰিব participate কৰিব it is the first time New Zealand will co-host a men's T20 World Cup কথাটো গম পালা significant এটো ফলো পাই হ'ব যে নিউজিল্যান্ডে হোষ্ট কৰিব co-host কৰিব ইন্ডিয়া অষ্ট্ৰেলিয়া obviously আছে ওকে সো টেন্টেটিভ ডেট টু কি হৈছে অক্টোবৰ 21 ৰ পৰা নৱেম্বৰ 19 লে হ'ব ভাল হ'ব আমাৰ ইয়াত সামাৰ উইন্টাৰ আহি যাব নহয় চাবলৈ এগেইন ভাল হ'ব গতিকে কি হৈছে আৰু ডিফেন্ডিং চ্যাম্পিয়ন হিচাপে তেতিয়ালৈকে থাকিব কোন obviously it is our country ভাৰত ৰাইট ভাৰতে হৈ থাকিব কি ডিফেন্ডিং চ্যাম্পিয়ন নহয় জানো ওকে let's see hat-trick মাৰিব লাগিব কৈছে ওকে এনিৱে আমাৰ বিশেষ আৰু প্ৰশ্ন নাই ওকে এইটো এটা প্ৰশ্ন এতিয়া ক'ব লাগে নেক্সট প্ৰশ্নটো 15 নম্বৰটো
Which team won the 2025 ICC Women's Cricket World Cup? Come on, মনত আছে যে পৰাপত উত্তৰটো দিয়াচোন এবাৰ আমি এতিয়ালৈকে মেন্স পঢ়ি আছো ৰাইট মেন্স T20 ৱৰ্ল্ড কাপৰ কথা পঢ়িলো সবেই আমি হ্যাপি আৰু মনৰ পৰা আমি সবেই সুখী যে আমি বিচৰাটো হ'ল কাৰেক্ট how what about this ICC Women's Cricket World Cup হৈ গৈছিলে 2025ত আমি জানো ৰাইট কাৰণ এই বছৰ বহুত এটা হিষ্ট্ৰি ক্ৰিয়েট কৰি দিছে এই বছৰ ICC Women's যেটো ৱৰ্ল্ড কাপ হৈ গ'ল ই কিন্তু এটা ক্ৰিকেটক এটা বেলেগ এটা প্লেটফৰ্মত লৈ গুচি আহিলে মানে বহুত আপগ্ৰেড কৰি দিলে উইমেন্স ক্ৰিকেটটো বহুত বেছি আপগ্ৰেড কৰি দিলে মানে যি উইমেন্স ক্ৰিকেট নেচায় যি উইমেন্সৰ ইনফেক্ট এনেকুৱা মানুহ আছিলে যি কি কৰিছিলে যে আমাৰ দেশৰে প্লেয়াৰবিলাকক চিনি নাপায় ছোৱালীবিলাকক চিনি নাপায় কেলে আৰু ৰোহিত শৰ্মাৰ নাম ক'লে সবেই জানে বিৰাট কোহলি সবেই জানে বাট হৰমনপ্ৰীত কৌৰ সৈফ আলী বৰ্মা ঠিক আছে তোমাৰ বাকীখিনি প্লেয়াৰৰ কথা ক'লো তো ৰেণুকা সিং কাকো ভটককে আমি কি নামি শুনা নাই এনেকুৱা আছিলে কিন্তু এই ৱৰ্ল্ড কাপে কি কৰিলে কিন্তু এইটো চেঞ্জ কৰিলে এটা বহুত হাই লেভেললৈ লৈ আহিলে ক্ৰিকেট এটা বহুত পপুলাৰ কৰি দিলে উইমেন্স ক্ৰিকেট স্পেচিয়েলি য়েছ কাৰেক্ট আনসাৰ আমি গম পাইছো কোনে কৈছে ইণ্ডিয়া ইট ইজ আগেইন আৱাৰ কাণ্ট্ৰি ৰাইট ভাৰতে কি কৈছিলে ভাৰতৰ মহিলা টিমে এই বছৰ আমি যোৱা বছৰ ৱৰ্ল্ড কাপ কি হৈছিলে জিকিছিলে আনহাতে কাক হৰুৱাইছিলে বাৰু কোৱাচোন পটককে কোৱা আমি নেক্সট আমাৰ ক্লাছৰ আৰু শেষৰ এটা প্ৰশ্ন আছে শেষৰ প্ৰশ্নটো যোৱাৰ আগত ফৰকে উত্তৰ দিব পাৰিবা নেকি এই যে ভাৰতে যে ৱৰ্ল্ড কাপ জিকিলে ICC যেটো আমাৰ ৱৰ্ল্ড কাপ হৈছিলে ঠিক আছে উইমেন্স ৱৰ্ল্ড কাপ জিকিলে কাক হৰুৱাইছিলে বাৰু There it is, correct answer. It is South Africa, right? South Africa হৰুৱাই পেলাই ইণ্ডিয়া হিষ্ট্ৰি ক্ৰিয়েট কৰিছিলে দুইখন দেশে ফাৰ্ষ্ট South Africa কথা ক'বলৈ গ'লে সিহঁতো চেম্পিয়ন হোৱা নাছিলে আনহাতে ডিফেন্ডিং চেম্পিয়ন আছিলে অষ্ট্ৰেলিয়াক ভাৰতে কি কৰিছে সেমি ফাইনেলত হৰুৱাই ফাইনেল পাইছিলে গৈ South Africa লিগ পৰ্যায়ত অলৰেডি ইতিমধ্যে ভাৰতক হৰুৱাইছিলে যি কি নহওক ভাৰতে কিন্তু তাৰো প্ৰতিশোধ ল'লে আৰু কি কৰিলে ফাইনেলত কিন্তু ভাৰতে জয়লাভ কৰিলে গৈ নহনি বাৰু ইয়েছ মনত আছে সকলোৰে খুব সুন্দৰ এখন মেটচ হৈছিলে ৰাইট হাই স্কোৰিং মেটচ আছিলে এইকেইখন ঠিক আছে শেষৰটো প্ৰশ্ন which related to sports only okay in fact আজি ক্লাছটো আমাৰ শেষৰটো প্ৰশ্ন এইটো the which cricketer was awarded the Padma Shri in 2026 যে 2026 চনৰ অৰ্থাৎ এই বছৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা ক্ৰিকেটাৰজনৰ নাম কি বাৰু ইজ ইট বিৰাট কোহলি ৰোহিত শৰ্মা জসপ্ৰীত বুমৰাহ or is it Ravindra Jadeja? Come on. তো আমি খৰকে দিবলৈ চাওঁ যে তলৰ কোনজন খেলুৱৈ কি কৰা হৈছিলে বুলি কৈছো যে পদ্মশ্ৰী সন্মানেৰে বঁটাৰে কি কৰা আছে সন্মানিত কৰা হৈছিলে এই বছৰ ওকে ইয়েছ শুদ্ধ উত্তৰ দিছো আমাৰ মনত আছে সকলো এতিয়ালে ইয়েছ আমি অকমান লাইক আই সেড আৰ্লিয়াৰ স্পৰ্টছৰ আপডেট বিলাক আমি বাৰুকৈ লৈছো আমি এইটো চাম দেই আজি অৱশ্যে আমি ক্ৰিকেটৰ ওপৰতে অলপ লৈ আহিছো কিন্তু কাৰেণ্ট এফেয়াৰ্স বুলি ক'লে স্পৰ্টছ বুলি ক'লে অকল ক্ৰিকেটেই নহয় আমাৰ কি কৰিব সকলোখিনি খেল সাঙুৰি ল'ব গতিকে আমি চাম যাতে কি হয় আমাৰ গোটেইখিনি কথা আমাৰ আপ টু ডেট হৈ থাকো যাতে আমাৰ স্পৰ্টছৰ কুৱেশ্যন আমাৰ আহে আমি দেখা পাইছো সকলো ধৰণৰ কম্পিটিটিভ এক্সামত স্পৰ্টছ ৰিলেটেড জিকে বা জেনেৰেল নলেজৰ কুৱেশ্যন বা কাৰেণ্ট এফেয়াৰ্সৰ কুৱেশ্যন আহে গতিকে যাতে আমাৰ সেই কুৱেশ্যন বা সেই নম্বৰটো আমাৰ নেহেৰায় ওকে আমি হেতু চাম আৰু অবভিয়াসলি এই বছৰ কি কৈছিল ৰোহিত শৰ্মাক পদ্মশ্ৰী সন্মানেৰে বঁটাৰে সন্মানিত কৰা হৈছিল তেখেতৰ বিষয়ে আৰু কি আমি আৰু কিবা বৰ্ণনা দিব লাগে জানো অবভিয়াসলি নট ৰিকোয়াৰ্ড ৰাইট দ্য গ্ৰেট ক্ৰিকেটাৰ অল টাইম গ্ৰেট বুলি ক'ব লাগিব ৰাইট সকলোকে এন্টাৰটেইন কৰিব পৰা এজন জনপ্ৰিয় খেলুৱৈ ওকে সো এক্সপেৰিয়েন্স আজি যেটো আমাৰ কাৰেণ্ট এফেয়াৰ্স সেশনটো হিমানে আছিলে যত আমি কি কৰিছিলো টুগেদাৰ আমি অলপ কুৱেশ্যন লৈ আহিছিলো যেহেতু লাইক আই সেড স্পৰ্টছ আমাৰ যেহেতু এই মাহৰ কাৰণে যথেষ্ট এটা ইম্পৰ্টেন্ট প্লেস হোল্ড কৰিছে গতি আমি কি কৰিছো স্পৰ্টছৰ অলপ কুৱেশ্যন লগতে বাকি সাম্প্ৰতিক হৈ থকা দুই এটা কথাৰ কি কৰিছিলো অলপ ইনক্লুড কৰি আমি আজি ক্লাছটো কৰিলো ইয়েস ক্লাছটো কেনে পালে জনাব পাৰে নিশ্চয় ওকে আৰু কি কৰিম পৰৱৰ্তী পৰ্যায়ত আমি এনেদৰে আৰু ক্লাছ আনিবলৈ চাম সো কি কৰিম নেক্সট ক্লাছত পুনৰ তোমালোকক সকলোকে লগ পাম তেতিয়ালৈকে সকলো থাকিবা ভালদৰে থ্যাংক ইউ নমস্কাৰ